ভোগালী মেলা পেন্ডেল দিছে দেই, বৰ ধুনীয়া লাগিছে কিন্তু। যাওঁ মই পম্পী বাইদেউক খবৰটো দি দিওঁগে। আগতীয়াকৈ আকৌ দোকানখন বুক কৰিব লাগে নেকি ঠিক নাই নহয়। মইতো চেলছমেন থাকিমেই। আৰু পম্পী বাইদেউ ইমান ধুনীয়া ধুনীয়া বস্তু বনাইছে, এনেও বিক্ৰী হ'ব। আটাইতকৈ বেছি বিক্ৰী হ'ব আমাৰ পম্পী বাইদেউ ভাগৰ। অ' মাই গড, পম্পী বাইদেউ আপুনি ইমানখিনি বস্তু বনালে? পুতুল বনালো, এতিয়া পেকিং কৰিবলৈহে বাকী আছে। বঢ়িয়া বঢ়িয়া, পেকিং কৰি কেইটকা প্ৰাইচ লিষ্টটো বনাই দিয়ক। তিল পিঠা হেৰি কৰিব, দুখনত 10 টকাকৈ বিকিব। বৰ কষ্ট নহয় তিল পিঠা বনাওঁতে। তাকেহে এতিয়া বজাৰত কোনটো বস্তু কিমান দামত বিকে মই নাজানো নহয়। এতিয়া কিমান টোটেল খৰচ হ'ল সেইটো চাই পেলাই লাভ ল'ব লাগিব আৰু। সুৰুম চুৰুম আখৈ চব এইবিলাক ৰেডি কৰিলোঁ মই, লাডু চাডু। বেছিকৈ বাৰু তিল পিঠাই বনাইছোঁ, কাৰণ তিল পিঠাই বেছি বিক্ৰী হয় যে। আৰু তিলৰ লাডুও বনাইছোঁ। মই কোৱা শুনিছোঁ ডাঙৰ ডাঙৰ পিঠা হ'লে মানে 10 টকা পিচ, সৰু পিঠা হ'লে মানে 5 টকা পিচ। তিল পিঠাটো 5 টকা তলত বিকিবই নোৱাৰি দেই এখনত। কাৰণ কিমান কষ্ট বনাওঁতে, বৰা চাউলৰ দাম, তিলৰ দাম, গুড়ৰ দাম, তাৰ উপৰি আপোনাৰ সেই টাৱাখনত বনাওঁতে কিমান কষ্ট হয়, হাত চাত পুৰি যায়। আকৌ বৰা চাউলটো হ'লেই নহ'ব নহয়, খুন্দিব লাগিব। সেই মেচিনত খুন্দিলেও তিল পিঠা নুঠে, ঢেঁকী দি খুন্দা, কিমান কষ্ট। সেইটোৱে। তাৰ উপৰি পেকিং কৰিবলৈ পলিথিন অনা, কাগজ অনা, আকৌ এখোপা লৈ পেলাই যোৱা, পেণ্ডেলত আকৌ দোকান এখন ভাড়া লোৱা, কতখন কষ্ট। এনেই কিন্তু আপুনি বনোৱা পিঠা লাডুবোৰ বৰ ধুনীয়া ধুনীয়া। আপুনি যেনেকৈ মানুহজনী ধুনীয়া, পিঠা লাডুবোৰো ধুনীয়া। হয় নেকি? কিন্তু ধুনীয়াই ধুনীয়াই নোখোৱাই। নিউজ চিউজবোৰ চাবলৈ হ'লে মন নকৰে। কোৱা শুনিছোঁ মালতী বুঢ়ী বোলে সি জেলৰ পৰা পলালে হেনো। এতিয়া ই আকৌ সেই ছোৱালীজনী লৈ বজাৰলৈহে গৈছে, আকৌ দেওবৰীয়া বজাৰলৈ। আকৌ যদি ছোৱালীজনী হেৰাই কি হ'ব? কি হ'ল পুতলি, এনেকে ইমান খঙত চাই আছা যে তুমি? পৃথিৱীখনত কি হৈছে কি নাই হোৱা খবৰ আছেনে? নিউজটো চোৱা কেতিয়াবা। অনবৰতে খালি সেই গেমডালকে খেলি থাকিবা। গুলিয়াগুলি ফায়াৰিং কৰ কি? মালতী বুঢ়ী পলালে জেলৰ পৰা। ছোৱালীজনী লৈ এনেকে তুমি ঘূৰি নুফুৰিবা দেই, আকৌ লৈ যাবহি বাপেকে। কি? অ' মাই গড, পুলিচে কি ভালকে চোৱা নাছিলে নেকি? কি হ'ব এতিয়া? নেজানো আৰু। ল'ৰা ছোৱালীকেইটাৰ মুঠতে ঘৰৰ পৰা বাহিৰ হ'বলৈ নিদিওঁ মই এতিয়া, ক'লেকো নিনো। তেন্তে পিকনিক যোৱা কেঞ্চেল নে কি? কেঞ্চেল। হয় নি? হ'ব তেতিয়া, তুমি যদি নোযোৱা থাকিবা ল'ৰা ছোৱালীকেইটালৈ, মই যাম আৰু। হ'ব মোৰ অকলেহে ল'ৰা ছোৱালী যেনিবা, মই অকলে ৰাখিম, তুমিও নোৱাৰা যাব। মই কিয়? মোৰ লগৰবোৰ চব যাব, বান্ধৱীহঁতো যাব। কিমানকে লগ ধৰিলে, কিমান প্লেনিং কৰিলোঁ, তুমি এতিয়া নাযাওঁ বুলি ক'লে কেনেকৈ হ'ব? আমি দুয়োটাই 2টা বেগ কিনি ল'ম, তুমি ল'ৰাটোক লৈ থাকিবা, মই ছোৱালীজনী লৈ থাকিম, হ'ব নাই? কোনো বান্ধৱী চান্ধৱী কথা নাই। ল'ৰা ছোৱালী ডাঙৰ নে পিকনিক ডাঙৰ? পিকনিক পিছতো খাব পাৰিবা। পৰিচয়বিহীন যাযাবৰ লগৰী, অকলশৰীয়া মন বিচাৰিছো সঁহাৰি। পৰিচয়বিহীন যাযাবৰ লগৰী, অকলশৰীয়া মন বিচাৰিছো সঁহাৰি। ৰিমনে মোক এবাৰো বিচাৰি অহা নাই, সি মোক সঁচাকৈ পাহৰি গ'ল। ধনী মানুহৰ ল'ৰাৰ এইটোৱে প্ৰব্লেম, দুদিনীয়া মৰম দি এতিয়া মোক একেবাৰে পাহৰি গ'ল। পম্পী কি হ'ল? একো নাই বৰমা। কেলে মনটো ইমানকৈ মাৰি আছা? আজি ভোগালী মেলাত আটাইবোৰ বস্তু বিক্ৰী হ'ল, ইমানখিনি পইচা পালা, এতিয়া কিবা এটা কৰিবই পাৰিবা। ভালহে হ'ব লাগে, আজি মনটো ফূৰ্তিহে কৰিব লাগে। মনটো ভালেই লাগিছে বাৰু, হ'লেও টিভিত মানে গান এটা বাজিলে শুনি পেলাই মোৰ বৰ দুখ লাগি গ'ল। দুখ লগা গান শুনিলে মানে দুখেই লাগিব। ভাল লগা পাৰ্টি চং শুনিব লাগে আকৌ। মই পাৰ্টি চংহে শুনো। आज ब्लू है पानी 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 और दिन भी सानी 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 आजा ऑन द बीच फोटो मेरी खींच। আপুনি যে দুখ লাগি থকা মানুহকো হুমুৱাই মাৰিব দেই। হেপিক মই হুৱাই দিলোঁ, এতিয়া তুমিও শুই থাকাগে যা। এই কি বুলি কয়, বহুত দেৰি হ'ল। কিবা এটা কিনিম বুলি কৈছিলা যে, মেচিন নে কি? সেই পইচাকেইটা দি। মানে বজাৰ কৰি দিয়া পইচাটো আপুনি লৈ ল'ব, কিমান কি খৰচ হৈছিলে। মই কাপোৰ চিলোৱা মেচিন এটা কিনিম। এই হ'ব পাই, ইমান আৰু হিচাপ নিকাচ কৰি থাকিব নালাগে। মই আকৌ মানুহক তই বুলি কৈ দিম আকৌ, কেতিয়াবা দেই বেয়া চেয়া নাপাবি আকৌ। নেপাওঁ মালতী বৰমা। মানুহে দুখৰ মাজতো হাঁহি থাকিব লাগে। দুখ কৰিলে দুখে চল পায়। মই দুখ কৰি নাথাকোঁ নহয়, মোৰ জীৱনত কত কি হৈ গ'ল কেতিয়াবা সময় পালে কম। এতিয়া তোমাৰ মনটো নিও বেয়া আৰু বেয়া নকওঁ, হাঁহি থাকিব লাগে। জীৱনে ঘাট প্ৰতিঘাত দিবহি বুলি আৰু সেইটোকে ভাবি আৰু জীৱনটো ধ্বংস কৰিলে নহ'ব নহয়। পিছৰখিনি পিছতে, এই আগৰখিনিলৈ চিন্তা কৰিব লাগে। সদায় মানুহে একদম পজিটিভ থাকিব লাগে, ভালটো চিন্তা কৰিব লাগে। মানুহৰ দুখ থাকে, সুখ থাকে, তেনেকৈ দুখ নাথাকিলেনো সুখটো কেনেকৈ গম পাবা, হয় নাই বাৰু?
হয় হয় আপুনি ঠিকেই কৈছে দুখখিনি পিছত এৰি অহাই ভাল তথাপিও কিন্তু কিছুমান দুখে মাজে মাজে বৰ কষ্ট দিয়েও পাহৰিব খুজিলেও পাহৰিব নোৱাৰোঁ সেইটোতো হয়ে দুখবোৰে কেতিয়াবা কেতিয়াবা আমনি দিবই উপায়টো নাই মোৰো সেই জীৱনটো কম হিত যোৱা নাই মোৰ কাৰণে এটাই গাইছিলে অগা ভৰা বয়সত লাজ লগা কথা পৰিলে মনত আজি যি কাঢ়ি উঠা কটাৰীৰে হাত কাটি তোমাক নাপালে মই মৰি যাম বুলি তুমি বাৰে বাৰে কোৱা তাৰপিছতো জহানি যায় বেলেগ এজনী বিয়া পাতিলে এনেকৈ গান গাইছিলে মোৰ কাৰণে এটা তাৰপৰা বেলেগ এটালৈ বিয়া হ'লো সেইটোৰ লগতো বেছি দিন ভালকৈ থাকিব নাপালোঁ পাগলী হ'লোঁ মই মোৰো কাহিনীটো অলপ তেনেকুৱাই আজি মন যোৱা নাই আৰু মনটো বেয়া লাগিছিলে আপুনি হাঁহি উঠাই দিলে এতিয়া আৰু মনত নেপেলাওঁ গম পাইছোঁ মই প্ৰেমজনিত ৰোগী হ'ব পস্তাইছোঁ মই বহুত পস্তাইছোঁ জীৱনত এতিয়া আৰু দুখ নকৰোঁ বহুত ষ্ট্ৰং হ'ম বুলি ভাবিছোঁ আপুনি খালি মোক হেল্প কৰিব প্লিজ এই মোৰ কাৰণে চিন্তাই কৰিব নালাগে মোক মম দিলে মোৰ পৰা মম পাবি মোক অশান্তি দিলে মোৰ পৰা অশান্তি পাবি মুঠতে ফেচ টু ফেচ কথা নো চিলড্ৰেন নো বাৰ্ডেন নো হাজবেণ্ড নো বাৰ্ডেন আই এম ফ্ৰী ইণ্ডিয়া লিমিটেড